একা বেকা বাটেৰে মই আগুৱাই গৈ আছোঁ গোৱালপাৰা জিলাৰ এখন পৰিচিত ঠাইলৈ। আপোনালোকৰ বহুতেই জানে এই ঠাইডোখৰৰ নাম। ৰাস্তাটো চাই ধৰিব পাৰিছে নিশ্চয় এই ঠাইডোখৰ কোনখিনি। আপোনালোকে যদি জানে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাওক মই কলৈকে গৈ আছোঁ। চাওক কি ধুনীয়া বাট, ৰাতিপুৱাৰ ভাগ, একা বেকা বাট। হাই ফ্ৰেণ্ডছ, মই সুৰজিৎ দাসে আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'টোলৈ। মই আছোঁ এখন পুৰণি ঠাই। ৩৫ বছৰমান আগত এই ঠাইডোখৰত সঘনাই অহা হৈছিল। আজি ৩৫ বছৰৰ মূৰত এই ঠাইডোখৰত মই ভৰি দিছোঁহি। সৰু আছিলোঁ তেতিয়া। ঠাইডোখৰৰ নাম হৈছে পঞ্চৰত্ন। আপোনালোকে সকলোৱে জানে এতিয়া এই পঞ্চৰত্ন ঠাইডোখৰ বিখ্যাত হৈ পৰিছে যোৱা ২ বছৰৰ পৰা পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ কাৰণে। মই উইণ্টাৰ ফেষ্টিভেলৰ ভিডিঅ' ইয়াত বনাবলৈ অহা নাই। আজি ইফালেদি মই গোৱালপাৰালৈকে গৈ আছিলোঁ। গৈ থাকোঁতে ভাবিলোঁ অকণমান ইয়াত ৰখোঁ। মই পুৰণি ঠাইডোখৰত, যোন ঠাইডোখৰত মই সঘনাই আহিব লগা হৈছিল, যেতিয়া সেই ব্ৰিজখন নৰনাৰায়ণ সেতুখন হোৱা নাছিল। মোৰ বেক ছাইডত নৰনাৰায়ণ সেতু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। সেই নৰনাৰায়ণ সেতু যেতিয়া হোৱা নাছিল তেতিয়া ইয়াত চলিছিল ফেৰী, জাহাজ চলিছিল। জগিয়পাৰ পৰা পঞ্চৰত্নলৈ জাহাজেৰে আহিব লগা হৈছিল। যদি আপোনালোকে গোৱালপাৰালৈকে আহিব খোজে বা গোৱালপাৰা দি যদি আপোনালোকে বঙাইগাঁও যাব খোজে, ধুবুৰী যাব খোজে, তেতিয়া ইয়াত ফেৰী দি অহা যোৱা কৰা হৈছিল। সেই ঠাইডোখৰত আহিছোঁ। অলপ পুৰণি কথাবোৰ মনত পৰিছে। ফেৰী ৰখাৰ আগে আগে ফেৰী ৰখিব নাপায়। মানুহবিলাক অকণমান থাকোঁতে জাপ মাৰি দৌৰি গাড়ীৰ ছিট ৰাখিবৰ কাৰণে পঞ্চৰত্নৰ ষ্টেচনলৈকে, ষ্টপেজলৈকে দৌৰি দৌৰি মানুহবিলাক যায়। আমিও দৌৰিছিলোঁ সৰুতে। এতিয়া আজি সেই ঠাইডোখৰলৈ আহিছোঁ। তাৰ নেচাৰেল চিনাৰী মই আপোনালোকক দেখুৱাব ট্ৰাই কৰিছোঁ। বেলেগ একো নহয়, মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে আপোনালোকক ইয়াৰ নেচাৰেল চিনাৰী দেখুওৱা। এইটো মোৰ ছাইডত চাইছে, ইয়াৰ এইটো পিকনিক স্পট। ডিচেম্বৰ জানুৱাৰীত বিশেষকৈ বিভিন্ন পিকনিক পাৰ্টি ইয়াত আহে পিকনিক খাবলৈ। তাৰে দৃশ্যাংশ আপোনালোকক দেখুৱাব খুজিছোঁ। ইয়াৰ নেচাৰেল চিনাৰীটো চাইছে, সেয়া দূৰৈত নৰনাৰায়ণ সেতু, আৰু এইপিনে চাওক এইবিলাক ডাঙৰ ডাঙৰ নাও, ব্ৰহ্মপুত্ৰ নৈ, মহাবাহু ব্ৰহ্মপুত্ৰ নৈ। আৰু সেইফালে চাওক জাহাজ আছে তাতে। সেই জাহাজবিলাক এতিয়া মানুহ অনা নিয়া নকৰে। এতিয়া সেইবিলাক বিশেষকৈ ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। নৰনাৰায়ণ সেতুৰ আৰু এটা পাৰ্ট হৈ আছে, ডাবল ৱে হ'ব, সিফালে বনাই আছে। তাৰ কাৰণে এই ফেৰীবিলাক বিভিন্ন কামত ইউজ কৰে। কেনেকুৱা লাগিছে ফ্ৰেণ্ড চাওক, সেইফালে চাওক পাহাৰ, আৰু এইখিনি ঠাইতে হয় পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ ভিডিঅ' আপোনালোকে নিশ্চয় চাইছে। মই ভিডিঅ' বনোৱা নাই, বেলেগে বিভিন্নজনে বনাইছে, নিশ্চয় ঠাইডোখৰত দেখিছে। মই তাৰে কিছু অংশ আপোনালোকক দেখুৱাব খুজিছোঁ। এই পঞ্চৰত্নৰ দৃশ্যাংশ আপোনালোকক দেখুৱাব খুজিছোঁ। এইটোৱেই আছিল সেই বিখ্যাত ফেৰীঘাট, পঞ্চৰত্নৰ ফেৰীঘাট। কোনখিনিত ফেৰী ৰখিছিল তালৈকে মই লৈ গৈ আছোঁ। ফেৰী তাতে আছেই। পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলত বনোৱা বাঁহৰ এই দলংবিলাক, সৰু সৰু ব্ৰিজবিলাক এতিয়াও আছে, নষ্ট হোৱা নাই। মই তাৰে ওপৰেদি পাৰ হৈ গৈছোঁ। হৈছে এনেকৈ তেতিয়া ইয়াত খুব ডেক'ৰেশ্যন কৰে, বিভিন্ন ধৰণৰ বস্তু বনায় বাঁহেৰে। খুব ভাল লগা দৃশ্য হৈ পৰে। মই আজি পূৰা স্বাভাৱিক দৃশ্য আপোনালোকক দেখুৱাইছোঁ, চাব। মই এখন পুৰণি ফেৰী, পুৰণি জাহাজ, প্ৰায় ৩৫-৪০ বছৰ আগত চলা জাহাজৰ সন্মুখত থিয় হৈ আছোঁ পঞ্চৰত্নত। এই জাহাজেৰে আগত জগিয়পাৰ পৰা পঞ্চৰত্নলৈকে আহিছিলোঁ। যাইছে জাহাজখনৰ নাম MV দৰিকা। এই জাহাজখন এতিয়া নাই, বেয়া হৈ গৈছে। এই জাহাজৰ সন্মুখত আছোঁ। মই জাহাজেৰে ওপৰত উঠাৰ ট্ৰাই কৰিছোঁ। পুৰণি এয়া মই পুৰণি
জাহাজৰ ওপৰত মই এতিয়া আছোঁ এই জাহাজৰে আগত পাৰ হৈছিলোঁ জগিয়পাৰ পৰা পঞ্চৰত্নলৈকে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে তেতিয়া ব্ৰিজ হোৱা নাছিলে কেনেকুৱা লাগিছে ফ্ৰেণ্ড চাওক পুৰণি এতিয়া বেয়া হৈ আছে অকামিলা পৰি আছে আৰু সেইটোৱে হৈছে পঞ্চৰত্নৰ ফেৰীঘাট আছিল আগত চাইছে তাতে ফেৰী লাগি আছে তাৰে পৰা আমি ইয়াত বাছ ৰখি আছিল সেইটো বাট সেই বাটত বাছ ৰখি আছিল আমি ইয়াৰ পৰা এইখিনিলৈকে দৌৰি আহিছিলোঁ বাছত চিট ৰাখিবৰ কাৰণে যেতিয়া গোৱালপাৰালৈকে গৈছোঁ কেনেকুৱা লাগিছে ফ্ৰেণ্ড চাওক নেচাৰেল চিনাৰী কেনেকুৱা লাগিছে এই জাহাজেৰে মানুহো পাৰ হৈছিল গাড়ীও পাৰ হৈছিল অলপ এন্ধাৰ হৈছে মই ওপৰত যোৱা ট্ৰাই কৰিম চাওঁ মানুহ নাই পৰিত্যক্ত ফেৰী কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ কওক পুৰণি বেয়া এখন জাহাজ পৰিত্যক্ত জাহাজ ইয়াত আছে মই এনেকৈ তলৰ পৰা ওপৰলৈ উঠি আহিলোঁ এই ওপৰৰ পৰা মই ইয়াৰ প্ৰাকৃতিক দৃশ্যটো দেখুৱাত ট্ৰাই কৰিছোঁ কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ সেয়া ৰাস্তা হাইৱে এতিয়া ৰাস্তা বহুত ভাল হ'ল চাইছে আৰু ইয়াতে হয় পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল সেই ওপৰত গেটখন আছেই চাওক পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল এইবাৰো হৈছিলে মই এতিয়া তললৈকে নামি গৈ আছোঁ চাওক ফ্ৰেণ্ডছ আকৌ দেখুৱাইছোঁ সেয়াই হৈছে ফেৰীঘাট তাতে ফেৰী ৰাখিছিল তাৰে পৰাই আমি দৌৰি এনেকৈ গৈছিলোঁ সেই ৰাস্তাটোলৈকে আৰু সেই ৰাস্তাত বাছ গাড়ী ৰখি আছিল বাছত চিট ৰাখিবৰ কাৰণে দৌৰিছিলোঁ গোৱালপাৰালৈকে যেতিয়া গৈছিলোঁ মামাহঁতৰ ঘৰত অ'কে ফ্ৰেণ্ডছ ফেৰীঘাটটোৰ নিচেই কাষ চাপিছোঁ এয়া ফেৰী ৰখি আছে মই আকৌ কৈছোঁ এইখন ফেৰী হৈছে নৰনাৰায়ণ সেতুৰ আৰু এটা পাৰ্ট হৈ আছে আৰু এখন ব্ৰিজ হৈ আছে সিপিনে সেই ব্ৰিজ বনোৱা কামত এই জাহাজখন ইউজ হৈ আছে বিভিন্ন ধৰণৰ সামগ্ৰী কঢ়িওৱাৰ কাৰণে আৰু ইয়াতে ৰখিছিল আগত জাহাজবিলাক সেই ঠাইডোখৰ আপোনালোকক দেখুৱাইছোঁ ফ্ৰেণ্ডছ আপোনালোকে যদি পঞ্চৰত্ন অহা নাই আপোনালোকে আহক উইণ্টাৰ ফেষ্টিভেললৈকে আহিব ডিচেম্বৰৰ লাষ্ট উইক বা জানুৱাৰীৰ ফাৰ্ষ্ট উইকত নৰ্মেলি ইয়াত হৈ আছে যোৱা 2 বছৰৰ পৰা খুব ডাঙৰকৈ ফেষ্টিভেল হয় আপোনালোকে আহিব আৰু পিকনিক যদি খাব খোজে পঞ্চৰত্নত ইয়ালৈকে আহিব ইয়াত পিকনিকো খাব পাৰি খুব ধুনীয়া ঠাই নিশ্চয় ভাল লাগিছে ব্ৰহ্মপুত্ৰৰ দৃশ্য চাই ইয়াৰ নেচাৰেল দৃশ্য চাই প্ৰাকৃতিক দৃশ্য চাই নিশ্চয় আপোনালোকে ভাল পাইছে চাইছে সেইফালে মাছমৰীয়াই মাছ মাৰি আছে এয়া মই দেখুৱাই দিছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষত মই থিয় হৈ আছোঁ কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ কওক ভিডিঅ'টো চাই কেনে পাইছে জনাব যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয়কৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন ভিডিঅ' আপোনালোকক দেখুৱাম আজিৰ ভিডিঅ'টোত যদিও বিশেষ একো নাই তথাপি মই কৈছোঁ এই ঠাইডোখৰ কিহৰ কাৰণে বিখ্যাত বৰ্তমান পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ কাৰণে বিখ্যাত হৈ পৰিছে আৰু বিখ্যাত হৈ পৰিছে পিকনিক স্পটৰ কাৰণে আপোনালোকে যদি ইচ্ছা আছে গোৱালপাৰালৈকে আহক গোৱালপাৰাৰ নিচেই কাষতে আছে পঞ্চৰত্নৰ এই ঘাটটো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই